টিয়কত আনফৰ ফাউণ্ডেশ্যন আৰু জমিয়ত উলেমাৰ বান সাহায্য বিতৰণ। আনফৰ ফাউণ্ডেশ্যন আৰু অসম ৰাজ্যিক জমিয়ত উলেমা সমিতিৰ উদ্যোগত বিতৰণ কৰা হয় বান সাহায্য। টিয়কৰ কাকজান সোণাৰী গাঁৱৰ লগতে কেইবাটাও বানপীড়িত অঞ্চলত বান সাহায্য বিতৰণ কৰে সংগঠন দুটাই। আৰু লগতে উজনি অসমত শেহতীয়াকৈ যেটি দেখা দিছে প্ৰলয়ংকাৰী বান, ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াল। সংগঠন দুটাৰ উদ্যোগত এই সাহায্য বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমি এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য শুনাব চেষ্টা কৰিম। তাৰ পূৰ্বে বাৰে বাৰে ক'ব চেষ্টা কৰিম যিহেতু বানপানীত এতিয়া ককবকাই আছে ৰাজ্যবাসী, বিশেষকৈ উজনি অসম, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈছে। বানৰ যি অৱৰ্ণীয় পৰিস্থিতি, বিভীষিকাময় পৰিৱেশ, সেই বিভীষিকাময় পৰিৱেশৰ মাজতেই বানপীড়িত লোকসকলৰ মাজত কোনো জাতি ধৰ্মৰ ভেদাভেদ নকৰাকৈ সকলোৰে কাষত সহায়ৰ হাত আগবঢ়াই যাব বুলি জমিয়ত উলেমাৰ প্ৰতিনিধিসকলে জানিবলৈ দিয়ে। এই সাহায্য বিতৰণ কাৰ্যসূচীত যোৰহাট জিলা জমিয়ত উলেমা সমিতিয়েও সহযোগিতা আগবঢ়াইছে। আৰু বানৰ এই কঠিন সময়ছোৱাত বিভিন্ন সংগঠনে আগবঢ়োৱা সহায়ৰ বাবে বানপীড়িত ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে। আমি এই মুহূৰ্তত তেওঁলোকৰ মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ। অসম ৰাজ্যিক জমিয়ত উলেমাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাকান বৰচাহাবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যন ইউনাইটেডভাৱে আজি আমি উপস্থিত হৈছোঁ। জমিয়তৰ টীম আৰু আনফৰ ফাউণ্ডেশ্যনৰ টীম আমি একেলগে আছোঁ। আমাৰ যোৰহাট জিলা কমিটিৰ সৈতে তেওঁলোকৰ উদ্যোগত আমি ইয়াত উপস্থিত হৈছোঁ। আৰু বান বিধ্বস্ত উজনি অসমত যিমানখিনি হৈছে প্ৰতিটো এলেকাত আমি যাম, প্ৰতিটো এলেকাৰ বিধ্বস্ত বা আৰ্তসকলৰ কাষত আমি থিয় হোৱাৰ চেষ্টা কৰি আছোঁ, সাহায্য হাত আগবঢ়াবলৈ প্ৰয়াস কৰি আছোঁ। আৰু আমি এই কথাটো স্পষ্টভাৱে কৈছোঁ, অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাকান বৰচাহাবৰ নিৰ্দেশনা আৰু ব্যৱস্থাপনাত আমাক পঠিয়াইছে। আমি হোজাই আৰু নগাঁৱৰ পৰা আহিছোঁ। আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমাৰ মাজত কোনো ধৰ্মীয় ভেদাভেদ নাই, ৰাজনৈতিক ভেদাভেদ নাই। ৰাজনৈতিক আৰু ধৰ্মীয় ভেদাভেদৰ ঊৰ্ধত থাকি মানৱ সেৱাক সাৰোগত কৰি ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা বৰচাহাবৰ নিৰ্দেশনাত ৰাজ্যিক জমিয়তৰ টীম আৰু আনফৰ ফাউণ্ডেশ্যনৰ টীম, জেনেৰেল ছেক্ৰেটাৰী আমাৰ লগত আছে, লগতে আমাৰ যোৰহাট জিলা জমিয়ত উলেমাৰ টীম আমি আহিছোঁ। আমি আশাবাদী যে অন্ততঃ এই মানুহখিনিৰ সুখ হ'ব, তেওঁলোকৰ এই দুৰ্যোগ দূৰ হ'ব। আৰু ইতিমধ্যে বানে উঠুৱাই নিছে যিসকলৰ মৃত্যু ঘটিছে, তেওঁলোকৰ প্ৰতি আমি শোক প্ৰকাশ কৰিছোঁ, গভীৰ শোক প্ৰকাশ কৰিছোঁ। আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। উজনি অসমৰ প্ৰত্যেকটো এলেকা আমি ভ্ৰমণ কৰিম আৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি প্ৰত্যেককে আমি সহায় কৰাৰ চেষ্টা কৰিম। আৰু আনফৰ চাহাব নিজেও তেখেতে নেক্সট 15 ডেজৰ ভিতৰত আহিব বুলি আশ্বাস দিয়ে। তেখেত গা বেয়া হৈ আছে, তেখেতে নিজে আহি আপোনালোকৰ কাষত থিয় হ'ব। আৰু পৰ্যায়ক্ৰমে তেখেতেও ফেমিলিবিলাক ছাৰ্ভে কৰি আমাৰ এটা ছাৰ্ভে কৰাই ফাইনেন্সিয়েল হেল্প কৰিব। ফাইনেন্সিয়েল হেল্পৰ কাৰণে তেওঁলোকে প্ৰিপাৰেশ্যন লৈছে তেওঁ। আৰু নেক্সট 15 ডেজত তেওঁ আহিব নিশ্চয়, তাতেও আহিম আৰু